নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম পৰিমেয় সংখ্যাৰ তৃতীয়টো ভাগ পৰিমেয় সংখ্যাৰ তৃতীয়টো ভাগতনো কি আছে পৰিমেয় সংখ্যাৰ তৃতীয়টো ভাগতো আমি কি পঢ়িম তাতে বিধি কিছুমান আমি আগৰ ভাগতো কিছুমান বিধি পঢ়িলো এতিয়া আমি আকৌ কিছুমান নতুন বিধি পঢ়িম প্ৰথমটো বিধি হৈছে বিতৰণ বিধিনো কি বিতৰণ বিধিটো হে একে আমি আগৰ নিচিনাকে তিনিটা সংখ্যা লম A, B আৰু C তাৰ পিছত যোগৰ ক্ষেত্ৰত এবাৰ চাম বিয়োগৰ ক্ষেত্ৰত এবাৰ চাম বিতৰণ বিধিত কি হ'ব যে প্ৰথম A ৰ লগত কাৰ পূৰণ হ'ব B plus C আকৌ বিয়োগৰ ক্ষেত্ৰত কি হ'ব A পূৰণ B minus C তাৰ মানে যেতিয়া এটো পূৰণ কৰিম ইয়াত কি আহিব প্ৰথমতে A into B এটো কি আহিলে A into B ইয়াতে কি আছে যেহেতু চিনটো প্লাস আছে প্লাস চিন দিয়াৰ পিছত আমি কি দিম A into C এৰ লগত কাৰ পূৰণ হ'ব আকৌ C ঠিক তেনেকে বিয়োগৰ ক্ষেত্ৰটো হে একে হ'ব A into B minus C যেহেতু হ'ব A into B হ'ব প্ৰথমতে A into B C into যেহেতু মাইনাস আছে মাইনাস দি আকৌ কি কৰিম A into C A into C কৰিম এতিয়া আমি গম পালো যে বিতৰণ বিধিত যোগৰ ক্ষেত্ৰত এবাৰ হয় বিয়োগৰ ক্ষেত্ৰত এবাৰ হয় আৰু ইয়াৰ A into B plus C কৰিলে কি হ'ব AB plus BC আৰু A into B minus C কৰিলে কি হ'ব AB minus AC এতিয়া আমি এটা অংক কৰি চাও আহা বিতৰণ বিধি ব্যৱহাৰ কৰি আমি পৰিমেয় সংখ্যা এটা অংক কৰি চাও ইয়াতে দিয়া আছে তলৰ পৰিমেয় সংখ্যা কেটা যোগ আৰু বিয়োগৰ সাপেক্ষে বিতৰণ বিধি মানি চলে নে নচলে এটো চাবৰ কাৰণে কি কৰিব লাগিব আমি বিতৰণ বিধি ব্যৱহাৰ কৰি এই সংখ্যা পৰিমেয় সংখ্যা দুটা আমি সূত্ৰটো বহুৱাই চাম আমাৰ সূত্ৰটো কি আছিল A মানে ইয়াতে 3/4 ইনটু যোগৰ ক্ষেত্ৰত যেহেতু কৈছে যোগৰ ক্ষেত্ৰত কি হ'ব B plus C আছিলে তো ইয়াতে B কিমান হ'ব 2/3 plus C টো কিমান হ'ব 5/6 আৰু বিয়োগৰ ক্ষেত্ৰত ক'লে কি হ'ব A মানে 3/4 পূৰণ B মানে 2/3 তাৰ পিছত বিয়োগৰ ক্ষেত্ৰত যেহেতু চাইছো তো ইয়াতে মাইনাস চিন আহিব 5/6 এটা যোগৰ ক্ষেত্ৰত এটা বিয়োগৰ ক্ষেত্ৰত এতিয়া আমি সমাধান কৰি চাও আহা সমাধানত কি হ'ব A into B তাৰ মানে 3/4 কাৰ লগত পূৰণ হ'ব 2/3 লগত এটা আছে নেগেটিভ এটা আছে পজিটিভ মাইনাসে প্লাসে কি হৈ যাব মাইনাস কিমান হ'ব 2 পূৰণ 3 6 3 4 গুণ 12 এতিয়া চোৱা ইয়াতে চিনটো প্লাস আছে কিন্তু যেহেতু আগত মাইনাস আছে মাইনাসে প্লাসে মিলি কৈ হৈ যাব মাইনাস কি আহিব এৰ লগত বি প্ৰথমতে পূৰণ কৰিলো তাৰ পিছত এৰ লগত কি পূৰণ কৰিম সি তাৰ মানে 3/4 আৰু 5/6 পূৰণ কৰিম 3 5 গুণ 15 তলত হ'ব 4 6 গুণ 24 equal to -24 minus 12 minus 15 answer to আহিব minus 27/24 আমি কি পালো যোগৰ ক্ষেত্ৰত বিতৰণ বিধি ব্যৱহাৰ কৰি যেতিয়া আমি অংকটো কৰিলো সমাধান কৰাৰ পিছত আমি ফলটো কি পালো -27/24 এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত চাম বিয়োগৰ ক্ষেত্ৰত হে একে খালি চিনটোহে আমাৰ পৰিৱৰ্তন হ'ব বাকি সব একে ইয়াতে কি আছে A B C তো A লগত কি পূৰণ হ'ব B পূৰণ হ'ব তো ইয়াতে কি হ'ব যেহেতু চিনটো মাইনাস এটা আছে নেগেটিভ এটা আছে পজিটিভ মাইনাসে প্লাসে কি হ'ব প্লাস
মাইনাসে প্লাসে মাইনাস 3 2 গুণ 6 3 4 গুণ 12 আকৌ এটা আছে মাইনাস আকৌ এটা আছে মাইনাস মাইনাসে মাইনাসে কি হ'ব প্লাস 3 5 গুণ 15 6 4 গুণ 24 তো আমাৰ 24 আৰু 12 লখাগু 24 হল -12 ইয়াত আকৌ প্লাস আহিব +15 তো আনসাৰটো আহিব 3/24 এখিনি আমি শিকিলো এতিয়া বিতৰণ বিধি শিকিলো আৰু বিতৰণ বিধিৰ সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি পূৰণৰ যোগৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত অংকও কৰিলো এতিয়া আমি চাম আকৌ বেলেগ কি কিনো বিধি আছে প্ৰথমটো বিধি আমি বিতৰণ বিধি শিকিলো আজি আকৌ নেক্সটটো আমি কি শিকিম যোগাত্মক অভেদ যোগাত্মক অভেদনো কি যোগাত্মক অভেদ হৈছে যেতিয়া a + 0 = কি হ'ব লাগিব a আকৌ 0 + a তাৰমানে 0 টো আগত যোগ কৰো পিছত যোগ কৰো যিটো সংখ্যাৰ লগত যোগ কৰো সেই সংখ্যাটোই যেতিয়া আহে তেতিয়া 0ক আমি কি কম যোগাত্মক অভেদ তাৰ মানে 0ৰ লগত আমি যি সংখ্যাই যোগ নকৰো কিয় আমি উত্তৰটো হেতু সংখ্যাই পাওঁ গতিকে তেনে ক্ষেত্ৰত আমি কি কম শূন্য এটা যোগাত্মক অভেদ এতিয়া যোগাত্মক অভেদ শিকিলো এতিয়া আমি পঢ়িম গুণাত্মক অভেদ গুণাত্মক অভেদনো কি গুণাত্মক অভেদ হৈছে এনেকুৱা এটা সংখ্যা যাক আমি যি সংখ্যাৰ লগতে পূৰণ নকৰো কিয় সেই সংখ্যাটো আমি কি পাওঁ উত্তৰ হিচাপে পাওঁ অৰ্থাৎ আমি 1ৰ লগত যি সংখ্যাই পূৰণ নকৰো উত্তৰটো আমি কি পাওঁ সেই সংখ্যাটোই পাওঁ মানে 1ৰ লগত যদি a পূৰণ কৰো আমি সংখ্যাটো কি পাম a পাম অৰ্থাৎ 1 টো আগত পূৰণ কৰা বা পিছত পূৰণ কৰাৰ লগত কথা নাই আমি 1ৰ লগত যি সংখ্যাই পূৰণ নকৰো কিয় আমি উত্তৰটো কি পাম হেতু সংখ্যাই আমি পাওঁ গতিকে আমি কি ক'ব পাৰো 1 এটা কি হয় গুণাত্মক অভেদ এতিয়া আমি যোগাত্মক অভেদ পঢ়িলো গুণাত্মক অভেদ পঢ়িলো এতিয়া আমি পঢ়িম যোগাত্মক বিপৰীত যোগাত্মক বিপৰীতনো কি সংখ্যা যোগাত্মক বিপৰীত হৈছে যেতিয়া আমি দুটা সংখ্যা যোগ কৰাৰ পিছত তাৰ যোগফলটো যদি আমি শূন্য পাওঁ তেতিয়া হলে এটা আনটো কি ক'ব যোগাত্মক বিপৰীত তাৰ মানে এৰ যোগাত্মক বিপৰীত হ'ব -a আৰু -a ৰ যোগাত্মক বিপৰীত হ'ব +a তো যোগাত্মক বিপৰীত কি হৈছে যেতিয়া এটা সংখ্যা আৰু এটা সংখ্যাৰ লগত যোগ কৰাৰ ফলত যোগফলটো যদি শূন্য আহে তেতিয়া আমি তাক কি কম যোগাত্মক বিপৰীত সংখ্যা এতিয়া আমি যোগাত্মক বিপৰীত সংখ্যাৰ কেইটামান প্ৰশ্ন উত্তৰ কৰো আহাচোন চাও আহা এতিয়া আমাক কি কৈছে 6/9 ৰ যোগাত্মক বিপৰীত কি তাৰ মানে 6/9 ৰ লগত কি এনে এটা সংখ্যা যোগ কৰিলে তাৰ যোগফলটো কি আহিব শূন্য আহিব এতিয়া কি যোগ কৰিব লাগিব আমি যদি এটা সংখ্যাৰ পৰা সেই একেটা সংখ্যাই বিয়োগ কৰি দিও তাৰ উত্তৰ কি আহে শূন্য আহে তাৰ মানে আমাৰ যদি 6/9 ৰ যোগাত্মক বিপৰীত উলিয়াব দিয়ে কি হ'ব সেই একেটা সংখ্যাই ঋণাত্মক হিচাপে থাকিব তাৰ মানে 6/9 ৰ যোগাত্মক বিপৰীত কি হ'ব -6/9 আকৌ দ্বিতীয়টো প্ৰশ্ন চাও আহা ইয়াতো ঠিক একে কৈছে -11/15 ৰ যোগাত্মক বিপৰীত কি -11/15 ৰ লগত আমি কি সংখ্যা যোগ কৰিলে এটো আমি শূন্য পাম -11/15 ৰ লগত আমি কি সংখ্যা যোগ কৰিব লাগিব 11/15 যোগ কৰিলে আনসাৰটো কি আহিব 0 আহিব তো আমাৰ উত্তৰটো হ'ল 11/15 এতিয়া আমি যোগাত্মক বিপৰীত শিকিলো যোগাত্মক বিপৰীতৰ অংক দুটা কৰিলো এতিয়া আমি চাম গুণাত্মক বিপৰীতনো কি গুণাত্মক বিপৰীতটো কি হৈছে গুণ কৰা তাৰ মানে পূৰণ কৰা যদি আমি কোনোবা এটা সংখ্যা পূৰণ কৰো তাৰ পূৰণ ফলটো কি আহিব দুটা সংখ্যা পূৰণ কৰাৰ ফলত পূৰণ সংখ্যা ফলটো যদি 1 আহে তেতিয়া এটা আনটোৰ গুণাত্মক বিপৰীত বুলি ক'ম
ইয়াতে কৈ দি আছে যিকোনো এটা অশূন্য পৰিমেয় সংখ্যা হলে 1/1 কি কব গুণাত্মক বিপৰীত বুলি কব 1/1 কি বুলি কব কাৰ গুণাত্মক বিপৰীত a যেহেতু 1a আৰু 1/a যেতিয়া আমি পূৰণ কৰো তাৰ পূৰণ ফলটো কি আহিব 1 আহিব তাৰ মানে তেতিয়া a 1/a ৰ গুণাত্মক বিপৰীত আৰু 1/a a ৰ গুণাত্মক বিপৰীত বুলি কব ইয়াৰে কেইটামান আমি অংক কৰি চাওঁ আহা এতিয়া প্ৰথমটো হৈছে 6 ৰ গুণাত্মক বিপৰীতনো কি 6 ৰ গুণাত্মক মানে 6 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি ইয়াৰ উত্তৰটো 1 পাম কি সংখ্যা পূৰণ কৰিব লাগিব 1/6 1/6 পূৰণ কৰিলে আমি ইয়াৰ উত্তৰ কি পাম 1 পাম তাৰ মানে 6 আৰু 1/6 পূৰণ কৰাৰ ফলত যেহেতু আমি ফলাফলটো 1 পালো তেতিয়া আমি কি ক'ব পাৰো 6 ৰ গুণাত্মক বিপৰীত কিমান 1/6 1/6 অৰ্থাৎ আমি 6 ৰ প্ৰতিক্ৰম সংখ্যা লিখিব গুণাত্মক বিপৰীত মানে কি তাৰ আমি প্ৰতিক্ৰম সংখ্যাটো আমি লিখিব লাগে দ্বিতীয়তে চাম -9 ৰ গুণাত্মক বিপৰীত কি -9 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি উত্তৰটো 1 পাম এতিয়া -9 পূৰণ 1/9 পূৰণ কৰিলে কি পাম 1 পাম গতিকে -9 ৰ গুণাত্মক বিপৰীত -1/9 অৰ্থাৎ -9 ৰ যিটো প্ৰতিক্ৰম সংখ্যা হেতু ইয়াৰ কি হয় গুণাত্মক বিপৰীত সংখ্যা এতিয়া নেক্সট আমি কোৱেশ্চনটো চাম 2/3 2/3 প্ৰতিক্ৰম কি 3/2 গতিকে 2/3 গুণাত্মক বিপৰীত 3/2 অৰ্থাৎ 2/3 আৰু 3/2 পূৰণ কৰিলে আমাৰ উত্তৰটো কি আহিব 1 আহিব তো আমি কি ক'ব পাৰো 2/3 গুণাত্মক বিপৰীত 3/2 এতিয়া আকৌ সুধিছে -5/7 ৰ গুণাত্মক বিপৰীতনো কি নিশ্চয়কৈ এইটো কি হ'ব তোমালোকে জানা 7/-5 তাৰ মানে ইয়াৰ প্ৰতিক্ৰম সংখ্যাটো হ'ব 1/7 ৰ গুণাত্মক বিপৰীত 7 কাৰণ 1/7 7 into 1/7 কৰিলে উত্তৰটো 1 আহে গতিকে 1/7 ৰ গুণাত্মক বিপৰীত আহিব 7 আকৌ নেক্সট আহিছে হেতু হৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা সংখ্যাৰ বিধি ইয়াতে চাব পাৰা আমি কোনটো বিধি ব্যৱহাৰ কৰিম ইয়াতে আমাৰ কি আছে নাম্বাৰ কেইটা চাম 2/5 multiply 2/-2/7 এইটো এটা পাৰ্ট আৰু এইটো এটা পূৰণ আৰু মাজত আছে -1/12 আমি -1/12 টো বেলেগকে ৰাখি বাকি দুটা একেলগে লিখিম যেনেকে 2/5 multiply -2/7 -3/7 multiply 2/5 আমি এইখিনি একেলগ ৰাখি -1/12 এটো আমি বেলেগকে ৰাখি এতিয়া চোৱা এই কেইটা সংখ্যাৰ ভিতৰত কিবা কমন সংখ্যা আছে নেকি 2/5 into -2/7 minus 3/7 into 2/5 ইয়াৰ কিবা এটা কমন সংখ্যা আছে হেতু কি হৈছে এইটো সংখ্যা বা 2/5 2/5 ইয়াতো আছে 2/5 ইয়াতো আছে গতিকে আমি যেতিয়া 2/5 কমন সংখ্যা হিচাপে লম তো আমাৰ ইয়াতে কি থাকিলে -2/7 মাইনাস ইয়াতে কি থাকিলে 3/7 আকৌ -1/। এতিয়া দেখি চাগে তোমালোকে গমেই পাইছা ইয়াত কি বিধি ব্যৱহাৰ হৈছে ইয়াতে বিতৰণ বিধি তো আমি সাইডত লিখি দিম বিতৰণ বিধি এতিয়া এইখিনি আমি সমাধান কৰিম সমাধান কৰোঁ 2/5 আৰু ইয়াতে পূৰণ ইয়াতে কি হ'ব যেহেতু হৰ 7 আছে 7 -2
-3 - 1/12 ইয়াতে কি আহিব 2/5 multiply -5/7 को -1/12 ইয়াতে 5 cancel হ'ব equal to -2/7 - 1/12 এতিয়া আহিব 84 ওপৰত থাকিব -24 আৰু -7 -31/84 এতিয়া আমি সংখ্যাৰ বিধি ব্যৱহাৰ কৰি যেতিয়া আমিটো মান নিৰ্ণয় কৰিলো আমি কিমান পালো ইয়াত মান -31/84 এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাম নেক্সট কি আহিছে -2 * 5/7 ৰ যোগাত্মক বিপৰীত সংখ্যাটো লিখা প্ৰথমতে আমি এই সংখ্যাটো কি কৰিলম পূৰণ কৰিলম 2 * 5 -2 * 5 -10 divided by 7 এতিয়া আমি কাৰ যোগাত্মক বিপৰীত লিখিব লাগিব -10/7 -10/7 ৰ যোগাত্মক বিপৰীত হ'ব যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 10/7 যোগাত্মক বিপৰীতত কি হয় ধনাত্মকটো ঋণাত্মক হৈ যায় ঋণাত্মকটো ধনাত্মক হয় ইয়াতে যেহেতু ঋণাত্মক পৰিমেয় সংখ্যা আছিলে এটো কি হৈ যাব ধনাত্মক পৰিমেয় সংখ্যা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম হেতু হৈছে 2 * -6/7 ৰ গুণাত্মক বিপৰীত উলিয়াব লাগিব যেহেতু ইয়াতে পূৰণ আছে আমি আগতে পূৰণখিনি কৰি ল'ব 2 * -6 কৰিলে -12/7 ইয়াৰ কি কৈছে -12/7 ৰ গুণাত্মক বিপৰীত সংখ্যা বিপৰীত সংখ্যাটো কিমান হ'ব যেহেতু গুণাত্মক বিপৰীত সংখ্যা উলিয়াব দিছে গুণাত্মক বিপৰীতত আমি কি উলিয়াম ইয়াৰ প্ৰতিক্ৰম সংখ্যাটো উলিয়াম তে -12/7 ৰ প্ৰতিক্ৰম সংখ্যা কি হ'ব 7/-12 তো আজিলৈকে আমি এইখিনিয়ে সমাধান কৰিলো তো আজিৰ পাঠটোত আমি কি শিকিলো বিতৰণ বিধি গুণাত্মক অভেদ যোগাত্মক অভেদ গুণাত্মক বিপৰীত যোগাত্মক বিপৰীত এইখিনি গোটেইবোৰ শিকিলো আৰু বিতৰণ বিধি ব্যৱহাৰ কৰি আমি অংক কেইটামান এটা কৰিলো আৰু গুণাত্মক বিপৰীত আৰু যোগাত্মক বিপৰীতৰ কেইটামান আমি অংক কৰিলো আশা কৰিছো তোমালোকে আজিৰ এই ক্লাছটোৰ পৰা এইখিনি বিধি ভালকে বুজি পালা আৰু পিছত আমি পৰৱৰ্তী ক্লাছত আমি আমাৰ এই পৰিমেয় সংখ্যাৰ প্ৰথমটো অনুশীলনী 1.1 ৰ অংক কেইটামান আলোচনা কৰিম তো আজিৰ কাৰণে এইখিনি ধন্যবাদ